নমস্কাৰ। আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু সেৱা জনাইছো। আজিৰ ভিডিঅ'টো হৈছে সপোন। সেই সপোনটোৱেই বাৰে বাৰে উপলব্ধি কৰি থকা আৰু সেই সপোনটোৱেই ধৈৰ্যৰ যে তেওঁ আহিছে মনলৈ সেই ভাৱটো তাৰে প্ৰকাশ কৰিব গৈছো আৰু কোন সেইজন চিনাকিটো কৰি দিছো। সেই সপোনত কথাখিনি ক'বলৈ যোৱাজন বা সপোনত মৰ্মে মৰ্মে উপলব্ধি কৰাজন এই অভাজন। গতিকে আগবাঢ়িছো, ক্ষমা বিচাৰিছো, হয়তো ভুলো হ'ব পাৰে। সপোনত এগৰাকী আইতাই বগা কাপোৰ পৰিধান কৰি ওখ ডাঙৰ আহি কৈছিল, ঐ তই এজন দিছপুৰ থানাৰ DC আছিলি আৰু তোৰ এয়া ৰেজিষ্টাৰ নম্বৰ, এইটো ফাইল, এইকেইটা সংখ্যা, তই যা তোৰ আসনখন তই লবি। আৰু দুৱাৰ পাহাৰ বুলি কয় এখন ঠাই আছিল, তাতো তোৰ এখন গেলামালৰ ডাঙৰ দোকান আছিল আৰু এইটো নম্বৰ, এই দোকানখনৰ সংখ্যাটো। তাৰপিছত আকৌ কি কৈছিল যে তোৰ 5খন চাহপাতৰ বাগিচাৰ আছিল। কিন্তু সেই সপোনবোৰ সপোন আৰু এই বুলি ভাবিছিলো। কিন্তু আজি মোৰ মৰ্মে মৰ্মে উপলব্ধি হৈছে, হয় নেকি মই আছিলো চাগে। এইকাৰণে উপলব্ধি হৈছে, যেতিয়া মই সৰুত গুৱাহাটীলৈ পলাই যাওঁ, গুৱাহাটীত মই অনেক ধৰণৰ কাম কৰিছিলো। হোটেলৰ পৰা আন কাৰোবাৰ ঘৰত, এজন অৰ্চিৰ ঘৰত থাকি মই নিজৰ হৈ বা নিজৰ ল'ৰা বুলি মোক ভাবিছিল। তাত মোৰ কোনো দৰমহা নাই, তেনেকেই কাম কৰিছিলো। তেনেকেই অৱশেষত পুনৰ আকৌ গাঁৱলৈ আহিলো। গাঁৱলৈ আহি আমাৰ গাঁৱলীয়া কৰ্মত নিয়োজিত কৰিলো। তাত যিখিনি মই পাব লাগে সেইখিনিও নাপাওঁ, সেয়াও মোৰ আধৰুৱা হয়। অৱশেষত গম পাওঁ যে এটা লোন পাবলৈ লগা হলে 5,000 টকা জমা দিলে সেই লোনটো পাব ছাবচিডি আৰু তেওঁ কিছু কামত আগবাঢ়িব পাৰিব। ঠিক তেনে ক্ষেত্ৰতো মই আগবাঢ়িছিলো, কিন্তু মোৰ ছাকচেছ নহ'ল, তাতো আধৰুৱা হ'ল। তেনেকে কৰি আজি বছৰ বছৰ পাৰ হ'ল, কিন্তু মই আৰু সেই টকা ঘূৰাই নাপালো। তেখেতে কয় ভাল দিন আহিলে টকাটো ল'বি। ঠিক তেনেকে মোৰ বন্ধু বৰ্গও আহি কি কৰে, মই ৰাতি বৰষুণ আহিলে থাকিব নোৱাৰিম, পাৰিলে টকা 8,000 টকা দিয়া। আৰু কোনোবা আহে কি কৰে 10,000 টকা দিয়া, সপ্তাহ বা মাহত দিয়া আছে। আৰু এই টকাখিনি দিয়াৰ পিছত তেওঁলোকে সেই বন্ধুৰ মূল্য দিব নাজানে, বাক্যবোৰ ৰাখিব নাজানে। কিন্তু কি কৰে, অলপ অলপকৈ দি সেইখিনি কামেই নাহে। কাৰোবাৰ বিপদ পৰিলে কাৰোবাকো তেনেকে মোটা ধন এটা দিওঁ, সেই সকলেও কি কৰে অলপ অলপকে দিয়ে, কিন্তু মোৰ কাম নাহে। সেই কথাখিনি মোৰ উপলব্ধি হৈছিল। যদি আন কোনোবাই চাওকচোন, ভাবি চাব, এটকা দুটকাৰ কাৰণে কাৰোবাক মাৰি দিছে, বিচাৰ কৰিছে, গাড়ীখন ধৰি ৰাখিছে, হয়নে নহয়? বহুত কিবা কিবি কৰি দিছে। কিন্তু মোৰ এটা ভাৱ আহিছে, হয় সঁচাকে মই সেই কৰ্মচাৰীসকলক হয়তো মই ভালকে পৰিচালনা কৰিব নোৱাৰিছিলো বা টকা নিদিছিলো, ঠগিছিলো। আৰু সেই DC হৈ যি ধন লুটিছিলো অন্যায় কৰি, সেই চাহপাতৰ যে 7খন বাগিচা লৈছিলো, সেই দুৱাৰ পাহাৰ যে মই দোকানখন খুলিছিলো, ডাঙৰ গেলামালৰ দোকান, গতিকে সেইবোৰ মোৰ সৎ ধন নাছিল, অন্যায় কৰা ধন আছিল। সঁচাকে আজি সেই ধনবোৰ হয়তো মই এই জন্মত মই ৰিটাৰ্ণ দি আছো সেইসকলক। গতিকে বাৰে বাৰে এই মনত অহাৰ কাৰণে বেয়া কথা কব মন নাযায়। গতিকে এই কাৰণে মন নাযায় আৰু এই কাৰণে মোৰ উপলব্ধি হৈছে, আপোনালোকক অৱগত কৰিছো যে এই জন্মত মই এজন সদগুৰু ঈশ্বৰমুখী হৈছো, কৃষ্ণ গুৰু প্ৰভুৰ চৰণত শৰণ লৈছো।
আৰু প্ৰভুৱে কৈছে তুমি কাক গালি পাৰিবা মোকে দেখোন গালি পাৰিছা তাৰ আত্মাত দেখোন মই আছো গতিকে তাক গালি পাৰা মানে মোকে গালি পাৰা ঈশ্বৰকে গালি পাৰা গতিকে সেই ভাৱধাৰা আজি সঁচা মোৰ উপলব্ধি হৈছে সেইকাৰণে মই কাকো একো নকওঁ আৰু আপোনালোকেও আইন হাতত তুলি নল'ব যিটো প্ৰাপ্য পাবলৈ সি পাবই এনেহেন ভাবি যদি আমি থাকো তেতিয়াহ'লে শান্তিৰ পাম নহ'লে অন্যথা অশান্তিৰ আমি সেইখিনি কৰিবলৈ যাওঁতে হয়তো পৰিয়ালটো কি হ'ব অশান্তিত ভুগিব কাৰণ আইনখন হাতত তুলি লোৱাৰ লগে লগে কি হৈ যাব আপুনি জীৱনটো কাৰাগাৰত বন্দী হ'ব লাগিব গতিকে মোৰ এইবোৰ ভাৱ অহা নাছিল আগতে মই ভাবা কোনো কাহানিও নাছিলো কিন্তু আজি মোৰ সেই সপোনটোৱে কি কৰি পেলাইছে আকৌ পুনৰ মই এজন যাতে পুলিচ অফিচাৰ হ'ব পৰা হয় মই এনেকুৱা কৰিলো হয় যে এই দুখীয়াসকলক যে পিৰি আছে বা অফিচ কাছাৰী দুৰ্নীতি যে চলি আছে নিজৰ পকেটত যে টকাবোৰ সোমাইছে এইবোৰ ডাইৰেক্টলি একশ্যন ল'লো হয় আৰু লগতে তদন্ত কৰি আজি এই গাঁৱৰ চহৰে নগৰে ধনী বিলাকক দিছে বা পাই আছে কিন্তু যিসকল দুখীয়া দৰিদ্ৰ একেবাৰে পোৱা নাই আজি তাৰিখত এই হকেও মই আগুৱাই যাই সকলোকে মই পোৱা কৰি দিলো হয় গতিকে আগতে মোৰ এই ভাৱ নাছিল গতিকে পূৰ্ব জন্মই মোৰ কৰ্মফল বুলি ভাবি মই কাকো বেয়া কথা নকওঁ আৰু সেই টকাবোৰ মই বিচাৰি নাযাওঁ গতিকে আপোনালোকক ক্ষমা জনালো আৰু আপোনালোকে মৰম দিব আশীৰ্বাদ দিব যাতে আপোনালোকৰ আশীৰ্বাদৰ দ্বাৰা সফল হ'ব পাৰোঁ আৰু আপোনালোকৰ সকলোৰে আশীৰ্বাদ মই ভগৱানৰ ওচৰত বিচাৰিছোঁ শান্তিয়ে লাগিলে থাকক আৰু নিজেও খাই আনক যাতে খুৱাব পাৰে তাৰে কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ ধন্যবাদ থাকিল